ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত দৈনিক বৃদ্ধি পাইছে জুৱা মদ ড্ৰাগছৰ অবাধ প্ৰচলন। ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ দাবীত ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পশ্চিম ঢেকিয়াজুলি অঞ্চলত মদ জুৱা খেলৰ লগতে নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত এতিয়া বিপথে পৰিচালিত হৈছে যুৱ প্ৰজন্ম। আনকি এলেকাত অতিপাত বৃদ্ধি পাইছে মাৰপিট হিংসাৰ লগতে অসামাজিক কাম কাজ। সেয়েহে ব্যৱস্থা গ্ৰহণৰ দাবীত আজি পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰদান কৰে। হয়, মই শোণিতপুৰ জিলা অসম সেনাৰ তৰফৰ পৰা এটা আহ্বান জনাব বিচাৰিছোঁ। আজি আমাৰ পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। ঢেকিয়াজুলি আৰক্ষী থানা লগতে আমাৰ co-DC মহলৰ উদ্ভৱ হৈছে আৰু এনেকুৱা ধৰণে মাদক দ্ৰব্য আৰু লগতে জুৱাৰ প্ৰচলন বৃদ্ধি পাইছে যাতে যুৱ সমাজ ধ্বংস হওক। কিন্তু সেই কথা কেতিয়াও আমাৰ সদৌ অসম ছাত্ৰ সন্থা বা আমাৰ অসম সেনাই কেতিয়াও মানি নলয়। তাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব আৰু আমি এই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু ইয়াৰ পিছত যদি আমাৰ প্ৰশাসনে এই বিষয়ত যদি গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে আমি নিজাববীয়াকৈ আমি কাৰ্যসূচী হাতত ল'ম আৰু এইবোৰ আমি নিজেই বন্ধ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম বুলি ৰাইজৰ সহযোগত আজি আমি ঘোষণা কৰিছোঁ। হয়, আমাৰ বৃহত্তৰ পশ্চিম ঢেকিয়াজুলি অঞ্চলত আমি আজি পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই ঢেকিয়াজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু বৃহত্তৰ পশ্চিম ঢেকিয়াজুলি অঞ্চলত মাদক দ্ৰব্য জুৱা এইসমূহ বৰ্তমান বৃদ্ধি পাইছে আৰু আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে এই মাদক দ্ৰব্য তীৰ তাৰপিছত এই ধৰণৰ বস্তুবোৰ যে সমাজত বেছিকৈ বৃদ্ধি হোৱাৰ লগে লগে নতুন প্ৰজন্ম উঠি অহা ল'ৰা ছোৱালীসকল এই দিশত আগবাঢ়িব বুলি আমি পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা জিলা প্ৰশাসনলৈ আহ্বান জনাইছোঁ যে এই বস্তুবোৰ বন্ধ কৰক, অন্যথা আগন্তুক দিনবোৰত আমি পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিব লাগিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।